খাদ্যৰ সন্ধানত ৰঙাপৰাত প্ৰৱেশ কৰিছে বন্যহস্তীৰ এটা বৃহৎ জাকে। জাকটোত আছে বন্যহস্তীৰ কণ পোৱালি। ৰঙাপৰাৰ আদাবাৰী চাহ বাগিচাত দিনৰ ভাগত বন্যহস্তীৰ মুক্ত বিচৰণ কৰাত শংকিত হৈ পৰিছে বাগিচাখনৰ শ্ৰমিক ৰাইজ। প্ৰায় ২৭জনীয়া বৃহৎ জাকটো বাগিচাত বিচৰণ কৰাত শংকিত হৈ পৰিছে। জাকটো চাবলৈ ভিৰ কৰিছে বাগিচাখনৰ ৰাইজে। চাওক কেনেদৰে বন্যহস্তীৰ বৃহৎ জাকটো ৰাজপথ পাৰ হৈছে। এই আগত নাযাবি এই পোৱালি এই মানা ক'লে শুনি পোৱা নাই। এই আগতিকে নাই যা এই তই বেছি আগত গৈ আছ। অলপ পিছফালে আছোন, অলপ পিছফালে रो रे भाई रो। ইফালে বন্যহস্তীৰ বৃহৎ জাকটো খেদি পঠিয়াবলৈ বাগিচাখনত উপস্থিত হয় বন বিভাগৰ লোক। বন বিভাগে জাকটো বাগিচাখনৰ পৰা বনাঞ্চললৈ খেদি লৈ যোৱাৰ চেষ্টা চলায় যদিও একাংশ লোকে জাকটো আগফালৰ পৰা আগচি ধৰাত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। জাকটো খেদি নিয়াৰ চেষ্টা চলায় যদিও আমাৰিবাৰী সেনা ছাউনীৰ সন্মুখৰ হাবিত সোমাই পৰে। খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকটো সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা বুলি সন্দেহ কৰিছে। বেছি ক্লোজ নলবি, আমি পড়ি যাম। দর্শন এখানে জিজ্ঞাসা হয়েছে না। Bureau Report, Assam Today.